নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, স্বাস্থ্য বিভাগৰ এটা বিশেষ বিজ্ঞাপন লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা 620টা পদৰ কাৰণে বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটোৰ সবিশেষ আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বান্ধৱীসকল, আপোনালোকে নিশ্চয় বিজ্ঞাপনটো দেখা পাইছেই। এই বিজ্ঞাপনটো আপোনালোকে চাব 2 এপ্ৰিল 2025 তাৰিখে প্ৰকাশ কৰিছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট বোৰ্ড আছামৰ পৰা। গতিকে বন্ধু বান্ধৱীসকল, ইয়াতে পদসমূহৰ কাৰণে মই সবিশেষ আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াতে আপোনালোকে নিশ্চয় দেখিছে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে। ইয়াতে টোটেল পদ আছে আপোনালোকৰ 620টা। এই 620টা পদৰ কি পদ আছে, পদসমূহ ইয়াতে আপোনালোকে চাব পাৰিব। নেম অফ দ্য পোষ্ট, ৰেজিষ্টাৰ আছে, ডমিনিষ্ট্ৰেটৰ আছে, ৰেজিষ্টাৰ ফিজিচিয়ান আছে, এক্সেপ্টাৰ। গভৰ্ণমেণ্ট মেডিকেল কলেজ এণ্ড হস্পিটেলত আপোনালোকৰ এই পদসমূহ আছে। আৰু আণ্ডাৰ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট এইটো পদসমূহ আহিছে। আপোনালোকৰ এই যিখিনি পদ আহিছে, পদসমূহ ক'ৰ পৰা আহিছে আপোনালোকে নিশ্চয় গম পালে। পদসমূহ গভৰ্ণমেণ্ট মেডিকেল কলেজ হস্পিটেলত হ'ব আৰু পদসমূহ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ পৰা পদসমূহ মুকলি কৰিছে। এতিয়া আমি এই পদসমূহৰ কাৰণে আপোনালোকৰ বাকী কি শিক্ষা লাগিব, দৰমহা কিমান হ'ব, এইকেইটা আমাক জনাম। এতিয়া প্ৰথমতে আপোনালোকক মই আহিছোঁ ডিপাৰ্টমেণ্ট ৱাইজত। নেম অফ দ্য ডিপাৰ্টমেণ্ট, কোন ডিপাৰ্টমেণ্টত পদসমূহ আছে আপোনালোকে ইয়াতে চাব পাৰিব। এনাটমি আছে, এনাস্থেচিয়া আছে, বায়'কেমেষ্ট্ৰি, কাৰ্ডিঅ'লজি, CTVS, এইবিলাক ডিপাৰ্টমেণ্টত আপোনালোকৰ পদসমূহ আছে। ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ যিটো পে' স্কেলটো আপোনালোকৰ 57,700ৰ পৰা আৰম্ভ হ'ব আৰু 1,82,400লৈকে আপোনালোকৰ হ'ব এইটো পাৰ মান্থ। গতিকে আপোনালোকে ইয়াতে গম পালেই, আপোনালোকৰ এইটো পে' স্কেল প্লাছ আদাৰ এলাউঞ্চেছ আপোনালোকৰ থাকিব। ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ সীমাৰ কথা ইয়াতে উল্লেখ আছে। এজটো আপোনালোকৰ 21ৰ পৰা 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। 1/1/2023 এইটো আপোনালোকে দেখিছে। বয়সটো আপোনালোকৰ 1/1/2023লৈকে 21ৰ পৰা 45 এজৰ ভিতৰত হ'ব লাগিব। এইটো আপোনালোকৰ বয়সৰ কথা। আৰু ইয়াতে ৰিলেক্সেবল আপোনালোকে পাই যাব, যিটো গভৰ্ণমেণ্ট ৰুল মতে আপাৰ এজৰ ৰিলেক্সেশ্যন পায়, সেইখিনি এপ্লিকেবল আপোনালোকে পাই যাব। আপোনালোকে ইয়াতে দেখুওৱা হৈছে। আৰু PWD যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 ইয়েৰ বুলি কোৱা হৈছে। আৰু PWDৰ যদি SC ST কেটেগৰী হয় তেতিয়াহ'লেও আপোনালোকে এইটো পাই যাব ৰিলেক্সেশ্যনটো। আৰু নেক্সট আছে আমাৰ কোৱালিফিকেশ্যন আপোনালোকৰ পদসমূহৰ ৱাইজত বেলেগ হ'ব। ইয়াতে চাওক ৰেজিষ্টাৰ ডেমিনিষ্ট্ৰেটৰ আৰু ৰেচিডেণ্ট ফিজিচিয়ানৰ কাৰণে পদ যিটো আছে তাৰ কাৰণে আপোনালোকক কি দিয়া হৈছে। পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন MD বা MS বা DNB বা MDS হ'ব লাগিব। এইটো আপোনালোকৰ হ'ব লাগিব। এইটো কোৱালিফিকেশ্যন হ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ঠিক তেনেধৰণে আপোনালোকৰ ইয়াতে বেলেগ আৰু কোৱালিফিকেশ্যন আছে। এই কোৱালিফিকেশ্যনসমূহ আপোনালোকে চাই ল'ব। মই যিকেইটা মেইন ইম্পৰ্টেণ্ট মই সেইটোৱে আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াৰ কাৰণে আপোনালোকে যদি বিজ্ঞাপনটো লাগে তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব। তাতে গ'লে ইয়াৰ পৰা আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব পাৰিব। বা এইটো আছে আৰু এটা ৱেবছাইট আছে, আপোনালোকে তাতো যাব পাৰিব। এইটো NHMৰ যিটো আছামৰ ৱেবছাইট হয়, ইয়াত যাব। তাৰ পৰা গৈ আপোনালোকে বিজ্ঞাপন ডাউনলোড কৰি ল'ব পাৰিব আৰু অনলাইন আবেদনটো আপোনালোকে কৰি ল'ব পাৰিব। আৰু ইয়াতে জানিবলগীয়া আপোনালোকে আছে এপ্লাই প্ৰচেছটো আপোনালোকে কেনেকৈ যাব এইটো দেখুওৱা হৈছে। এপ্লাই প্ৰচেছ আপোনালোকে চাব, প্ৰচেছ টু এপ্লাই আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটত যাব। তাৰ পৰা গৈ ৰিক্ৰুইটমেণ্ট অপশ্যন যাব। তাৰপিছত আপোনালোকে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট বোৰ্ড আছাম এই অপশ্যনত যাব। তাৰপিছত আপোনালোকে
আপোনালোকৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি লগইন কৰিব। লগইন কৰি আপোনালোকে ফৰ্মখন ফিল আপ কৰি দিব লাগিব। ফৰ্মখন ফিল আপ কৰিলে আপোনালোকৰ ছাবমিট হৈ যাব। ছাবমিট হ'লে আপোনালোকৰ অনলাইন আবেদনটো কমপ্লিট হ'ব। এনেধৰণে আছে, টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আছে। আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি পঢ়ি ল'ব। গোটেইখিনি ইয়াতে দিয়া আছে। আৰু ইয়াৰ যিটো অনলাইন আবেদনৰ তাৰিখ আপোনালোকৰ 6 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। 6 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 25 এপ্ৰিললৈকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে হাতত টাইম আছে। আপোনালোকৰ যাৱতীয় নথি পত্ৰসমূহ যোগাৰ কৰি ল'ব। যোগাৰ কৰি লৈ 6 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। গতিকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু 25 এপ্ৰিললৈকে এই আবেদনটো চলিব। গতিকে আপোনালোকে বিজ্ঞাপনটোৰ সবিশেষ জানিলেই। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ আপোনালোকে চাই ল'ব পাৰিব। নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।